অৱশেষতো বিৰিনাৰ দেউতাক লুকাই থকা নাই সেইটো কথা জনা গ'ল। তো এই কথাটো মই কিহৰ কাৰণে কৈছো সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে আজি জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত সকলোতকৈ আগতে আহি আছে। যোৱাটি খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল কেনেকৈ এতিয়া বিৰিনাৰ কেছটোৰ কাৰণে মনদীপাক সমীৰৰ মাকে বাধা কৰিছে আৰু বিৰিনাৰ লগত তেওঁলোকে একো সম্পৰ্ক নাৰাখে, কাৰণ তেওঁলোকৰ পৰা বহুত বিপদ হৈছে আগতে আৰু সেই কাৰণে এতিয়া মাকে সেইটো কথাত বাধা দিব। আৰু এতিয়া যেহেতু ৰিঅপেন কৰাৰ কথা আছে কেছ আৰু তাৰ কাৰণেতো মনদীপাক বিচাৰিবই সহায়ৰ কাৰণে, কিয়নো মনদীপাই ডাঙৰ এটা পোষ্টত কাম কৰিছে আৰু তাৰ কাৰণে বিচৰাটো অতি সহজ কথা আৰু সেইটো কাম কৰিব। আৰু যেতিয়া মনদীপাক বিচাৰিব বিৰিনাই তেতিয়া হয়তো বিৰিনাৰ মাকৰ কেছটো ৰিঅপেন কৰাত সহায় নকৰো বুলি ক'ব লাগিব পাৰে মনদীপাই, কিয়নো এতিয়া ঘৰখনৰ কথা ভাবিব লাগিব। যেহেতু এতিয়া মনদীপাৰ মাকে তেনেকৈ কৈছে আৰু মনদীপাৰ মাকৰ যদি কথাটো নামানে অৰ্থাৎ ঘৰখনৰ কথাটো নামানা হ'ব আৰু তাৰ কাৰণে হয়তো বহুত বেছি চিন্তাত পৰিব মনদীপাই আৰু বিৰিনাৰ এতিয়া সহায় কৰে নে নকৰে আগলৈ যায়। তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত বা আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাব। আনফালে বাবাৰ দেউতাকক যিহেতু বাবাই মাৰিবলৈ আহিছিল সেইটো সপোনতে দেখি আছিল, কিন্তু সেইটো আচলতে হোৱা নাছিল। আৰু যেতিয়া বাবাৰ দেউতাকে হাৰি পাইছিল তেতিয়া ফোন আহিছিল আৰু ফোন অহাৰ পিছত কোনোবাই নোহোৱা হোৱা বুলি কৈছিল আৰু সেইটো কথা শুনাৰ পিছতে এতিয়া বাবাৰ দেউতাকে ধৰিবলৈ ক'লে। আৰু আমি বিশেষকৈ জানো যে বাবাৰ দেউতাকে ধৰিবলৈ কোৱা মানুহজন হয়তো বিৰিনাৰ দেউতাক হ'ব পাৰে, কিয়নো এতিয়া বিৰিনাৰ দেউতাকে অপহৰণ হৈ আছে বা এতিয়া বিৰিনাৰ দেউতাকে নোহোৱা হৈ আছে ইমান দিনে, বিৰিনাৰ দেউতাকে নিজে নাযাব, বিৰিনাৰ দেউতাকক খনি কৰে আহিব দিয়া নাই আৰু তেনেকুৱা এতিয়া হ'ব পাৰে। আৰু যদি তেনেকুৱা হয় সেইটো আপোনালোকে আজিৰ খণ্ডটিত নিশ্চয় জানিবলৈ পাব, কিয়নো এতিয়া বিৰিনাৰ দেউতাকে পলাই আহিব পাৰে ঘৰলৈ আৰু যদি পলাই আহিবলৈ খোজে তেতিয়াহ'লে আধা ৰাস্তাতে আজি খনিকৰতে ধৰিব পাৰে আৰু যদি ধৰিব নোৱাৰে তেতিয়াহ'লেতো ঘৰ আহি পাবই আৰু ঘৰ আহি পোৱাৰ পিছত সকলোবোৰ তথ্য ওলাই পৰিব যে কাক হত্যা কৰিছে আৰু বিৰিনাৰ মাকৰ আচল হত্যাকাৰী কোন হয়, খনিকৰ নে এতিয়া কাৰণ দেউতাকে সেইটো কাম নকৰিব পাৰে, দেউতাকক সেইটো কাম কৰিবলৈ বাধ্য কৰাব পাৰে খনিকৰে। আৰু কি হৈছে কি হোৱা নাই সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ নিৰপেক্ষৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগত ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।